এইখন এখন অসমীয়া সংস্কৃতি বজাই ৰখা হোটেল। এই হোটেলখন ক'ত আছে আপোনালোকক মই কৈ আছোঁ। ইমানেই সুন্দৰ বাঁহ বেতেৰে তৈয়াৰী সকলো বস্তু আৰু জাপি চাওক, গোটেই হোটেলখনত জাপি ইমান ধুনীয়াকৈ গোটেই হোটেলখন জাপিৰে তৈয়াৰী কৰিছে। কিনাৰত যিবিলাক বেৰ সেইবিলাকো চব বাঁহ বেতেৰে তৈয়াৰী। কিছুমানে কি কৰে, আমাৰ বাহিৰৰ পৰা কিছুমান ডিজাইন আনি পেলাই বাহিৰৰ বস্তু সজাই পৰাই আমাৰ অসমত বনায় হোটেলবিলাক। কিন্তু এই হোটেলখন আমাৰ তিতাবৰৰ নআলিৰ পৰা চাৰিআলিলৈ যাওঁতে চিভিল পাৰ হৈয়ে এই হোটেলখন পায়। নাম হৈছে তৃপ্তি হোটেল আৰু ইয়াৰ খাদ্য অতি সুস্বাদু। এয়া আমি খাই আছোঁ চাওক। এইখন হোটেলত আপোনালোকে এদিন মাত্ৰ খাই চাওকহি আৰু সোমাই আপোনাৰ গাত ঠাণ্ডা লাগি যাব। বৰচাংখন চাওক, ইয়াত ফলছ চিলিং বা AC বৰ্ড লগোৱা নাই, দেখিছে নহয়, ইয়াত দেখুৱাই আছোঁ। এনেকুৱাই সুন্দৰ, সোমাই যোৱাৰ লগে লগে আপোনাৰ মন একদম মানে ঠাণ্ডা পৰি যাব। গৰমকালি যদি সোমাই নহয় তেতিয়াতো কথাই নাই।